মুছলমানে হুকাই কান্দি উঠিছে উল্লেখ কৰিছে যে আজি শেষ নামাজ হ'ব কিয়নো এই মছজিদটো নোহোৱা হৈ পৰিব তেওঁলোকে চিঞৰি চিঞৰি কান্দিছে আল্লাহক কৈছে যে আল্লাহ দুআ কৰা আজি হয়তো প্ৰতিজন মুছলমানৰ বাবে এটা বেয়া দিন হ'বলৈ গৈ আছে কিয়নো এটা মছজিদ মুহূৰ্তৰ ভিতৰতে নোহোৱা হৈ পৰিব সকলোৱে এটা আল্লাহৰ ওচৰত দুআ কৰিছে প্ৰতিজন মুছলমানকে সকলোৱে আহ্বান কৰিছে যে প্ৰতিজন মুছলমানে দুআ কৰক এই মছজিদটোৰ বাবে এই মছজিদটো আমি মুহূৰ্তৰ ভিতৰতে হেৰুৱাব যাতে লগা পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে যাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুছলমান সকলে দুআ কৰক এই মুহূৰ্ত লৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য হাজাৰ হাজাৰ মুছলমানে এতিয়া চিঞৰি চিঞৰি কান্দিছে আল্লাহৰ ওচৰত দুআ কৰিছে আপুনিও যিমান পাৰে এই খবৰটো প্ৰতিজন মুছলমানৰ লগত শ্বেয়াৰ কৰক এটা মছজিদৰ বাবে কান্দি উঠিছে মুছলমানে কান্দি কান্দি মুছলমান ৰাইজে ক'লে হে আল্লাহ আমাক ৰক্ষা কৰা এয়াই হয়তো এই মছজিদটোত আমাৰ শেষ নামাজ আমাক নামাজ পঢ়িবলৈ দিয়া আল্লাহ আমাৰ মছজিদটো লৈ নাযাবা ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়াত এতিয়া হাহাকাৰ লাগিছে শ ৰাইজৰ মুছলমান সকলে কান্দি উঠিছে পুৰুষ মহিলা শিশু সকলো ওলাই আহিছে ঐতিহাসিক মছজিদ খহনীয়া জাহ যোৱাৰ উপক্ৰম লাহৰীঘাটৰ ৰাইজে সমূহীয়া দুআ কৰিছে দৃশ্যাংশ আছে দৃশ্যাংশ দেখুৱাম টাইমেটৰ দৰ্শকসকলক সকলোৱে কান্দি কান্দি আল্লাহৰ ওচৰত দুআ কৰিছে চাওক শেহতীয়া দৃশ্যাংশ আহি পৰিছে ফুল দৃশ্যাংশ ফুল ভিজুৱেল দেখুৱাব বিচাৰে সমূহীয়া দুআত এনেদৰে শ মুছলমানে উচুপি উঠিছে আল্লাহ আমাক নামাজ পঢ়িবলৈ দিয়া আল্লাহ আমাৰ মছজিদটো লৈ নাযাবা এনেদৰে দেখিবলৈ পাইছে বৃদ্ধৰ পৰা শিশুলৈকে সকলো ওলাই আহিছে সকলোৱে দুআ কৰিছে এটা মছজিদৰ বাবে যে মছজিদটো লৈ নাযাবা এয়াই হয়তো শেষ নামাজ নকৰিবা প্ৰতিজন মুছলমানে উল্লেখ কৰিছে আজি হয়তো প্ৰতিজন মুছলমানৰ বাবে এটা ডাঙৰ দিন আজি হয়তো প্ৰতিজন মুছলমানৰ বাবে এটা দুখৰ দিন আজি মুছলমান সমাজে এটা মছজিদ হেৰুৱাব লাগিব খহনীয়াই উটুৱাই লৈ যাব এতিয়া এটা মছজিদ এই মছজিদটোৰ লগতে বহু স্মৃতি আছিল এই মছজিদটোতে আহিলে আল্লাহক কাষৰ পৰা পোৱা যেন লাগিছিল কিন্তু এই মছজিদটো নোহোৱা হ'ব এতিয়া আল্লাহৰ ওচৰত দুআ কৰিছে হাজাৰ হাজাৰ মুছলমানে দুআ কৰিছে মছজিদটোৰ বাবে যে মছজিদটো যাতে আমি হেৰুৱাব লগা নহয় এচা খহনীয়াত চপৰে ইতিমধ্যে মাটি খহি গৈছে পাৰ এফালৰ পৰা পাৰ ছিগি গৈছে মছজিদটো কিন্তু আৰু কিছু সময় পিছতে এটা মছজিদ হেৰুৱাব লাগিব মছজিদটো উটি যাব পানীত যাৰ বাবে এতিয়া সমূহীয়া দুআ কৰিছে মুছলমানে মুছলমান ওলাই আহিছে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে চকুলো সকলোৱে উচুপি উঠিছে সকলোৱে প্ৰতিজন মুছলমানক আহ্বান জনাইছে যে মুছলমান সমাজে দুআ কৰক এই মছজিদটোৰ বাবে প্ৰতিজন মুছলমানে আল্লাহক কওক যাতে এই মছজিদটো ৰক্ষা পৰে আপুনিও যিমান পাৰে সিমান মুছলমানৰ লগত এই খবৰটো শ্বেয়াৰ কৰক প্ৰতিজন মুছলমানকে আপুনিও দুআ কৰিবৰ বাবে আহ্বান জনাব পাৰিব এই মুছলমান সমাজে ইতিমধ্যে এই কথা উল্লেখ কৰিছে যে প্ৰতিজন মুছলমানে দুআ কৰক এই মছজিদটোৰ বাবে সকলোৱে যাতে আল্লাহক কয় যে এই মছজিদটো যাতে ৰক্ষা পৰে এই মছজিদটো নহ'লে আমি ক'ত নামাজ আদায় কৰিম আজি নামাজ আদায় আমি ক'ত কৰিম তাকেই এতিয়া চিন্তাত পৰিছোঁ যিহেতু মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে হয়তো আমি এই মছজিদটো হেৰুৱাব লগা পৰিস্থিতিত পৰিব পাৰে গতিকে মছজিদটো হেৰুৱালে আমি নামাজ ক'ত আদায় কৰিম মুছলমানে হুকাই কান্দি উঠিছে সমূহীয়া দুআত চকু সেমেকি উঠিছে ৰাইজৰ লাহৰীঘাটত এতিয়া এক প্ৰকাৰৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে চকুৰ সন্মুখতে বিলীন হৈ পৰিছে ঐতিহাসিক এটা মছজিদ এই মছজিদটো আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে নৈ খহনীয়াই লৈ যোৱাৰ সম্ভাৱনা আছে মুছলমানসকলে সকলোকে আহ্বান কৰিছে যে প্ৰতিজন মুছলমানে দুআ কৰক আল্লাহৰ ওচৰত প্ৰতিজন মুছলমানে আল্লাহক কওক যাতে মছজিদটো ৰক্ষা পৰে এই মছজিদটো যাতে নৈৰ সোঁতে উটুৱাই লৈ নাযায় এই মছজিদটো যদি নৈয়ে উটুৱাই লৈ যায় তেন্তে আমি ক'ত নামাজ আদায় কৰিম এয়াই আমাৰ শেষ নামাজ হ'বলৈ নিদিব এই মছজিদটো এনেদৰে এতিয়া মুছলমান ওলাই আহিছে মুছলমানে উচুপি উঠিছে এম্বিয়েন্সৰ সহায়ত মুছলমানে উচুপি উঠিছে বা কোৱাৰ কিছু দৃশ্যাংশ দেখুৱাইছো টাইমেটৰ দৰ্শকক Ya
কোনোবা 2 টকা 5 টকা দি এই মছজিদটো বনাইছিলে, কিন্তু এইটো আমাৰ পৰা আজি বিলীন হৈ গৈ আছে। আমি গতিকে ৰজাঘৰীয়াক অনুৰোধ কৰিছোঁ, সকলোৱে কান্দিছোঁ আজি এই মছজিদৰ কাৰণে। আমি পুনৰ যে মছজিদটো আৰু নিৰ্মাণ কৰিম, এইখিনি ঠাই আমাৰ নাই, ঠাইটো নাই, আমাৰ ধনো নাই, আমি কেনেকৈ এই মছজিদ বনাম? আমাৰ পিতৃসকলে এইখিনি বহুত কষ্ট কৰি থৈ গৈছিলে, আমি ল'ৰাসকলে এইখিনি অলপ জোৰাতালি যিমানখিনি পাৰিছিলোঁ ইয়াক ৰাখিছিলোঁ যতন কৰি। কিন্তু এতিয়া দেখিছোঁ প্ৰকৃতি ইয়াক নাৰাখিব। যদি আমি চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ, গোটেই ৰাইজ আজি আমি কান্দি কান্দি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। আৰু এইখন আমাৰ খিলঞ্জীয়া অসমীয়া মানুহ আছিলে, মাটি বাৰীটো প্ৰথমতে গুচিয়ে গ'ল আমাৰ। এতিয়া যিখিনি আছে খালি মানুহৰ মাটিত বহুতখিনি মানুহ আপোনালোকে চাব পাৰে, সুধিব পাৰে, সাক্ষাৎকাৰ ল'ব পাৰে, তেওঁলোকৰ মানে বেলেগৰ মাটিত বহি আছে। ইয়াতো এইখিনিও যদি গুচি যায়, এই মানুহখিনি ক'লৈ যাব? আমাৰ চৰকাৰে দৃষ্টিগোচৰ কৰিছে, নিশ্চয় আমাৰ এটা সুফল দেখুৱাব। যদি আমাক অনতি পলমে যদি এটা সমস্যা সমাধান কৰি দিয়ে, নিশ্চয় এই আমাৰ গৰীব ৰাইজখিনি এটা উপকৃত হ'ব। এইখিনি চৰকাৰৰ ওচৰলৈ মোৰ বিনম্ৰ অনুৰোধ থাকিল। বহুতো বিচাৰিছোঁ, বহুত ঠাইত বহিছোঁ আমি, কিন্তু এতিয়ালৈকে আমি মাটিৰ কোনো হেৰি কৰিব পৰা নাই। একঠা মাটি কিনিব গ'লে অলপ ভিতৰৰ ফালে যদি ল'ব যাওঁ, একঠা মাটিৰ দাম আছে 3 লাখ বা 4 লাখ টকা লাগে। আমাৰ ৰাইজে ক'ৰ পৰা দিবলৈ সমৰ্থ নাই। গতিকে ভাবিছে আৰু তথাপিতো আমি হেৰি কৰিব লাগিব, আল্লাহৰ উপাসনা কৰিব লাগিব। যিকোনো এঠাইত গৈ পেলাই হ'লেও আমি এতিয়া যদি চাওক, আমি চৰকাৰী মাটিত গৈ বনাওঁ, তাতোতো আমাক চৰকাৰৰ ফালৰ পৰা উচ্ছেদৰ এটা হেৰি আহিব। আমি চৰকাৰী মাটিতো যাব নোৱাৰোঁ, আমাৰ মাটি বাৰীও নাই, তেতিয়া আমাৰ গতি কি হ'ব? সেয়ে চৰকাৰৰ ওচৰত আমি অনুৰোধ কৰিছোঁ, মোৰ ফালৰ পৰা মই অনুৰোধ কৰিছোঁ, ৰাইজৰ হৈ ময়ো চৰকাৰৰ ওচৰত একদম বিনম্ৰ অনুৰোধ কৰিছোঁ, যাতে চৰকাৰে অতি সোনকালে আমাক যদি পাৰে, যদি চৰকাৰী অনুষ্ঠানো আছে, যদি আমাক মছজিদটো বনাবৰ কাৰণে অলপ অনুমতি দিয়ে, তেতিয়াহ'লে আমি তাতে গৈ মছজিদটো বনাম। এতিয়া মোটামুটি 600 ঘৰ আমাৰ গাঁৱৰ মানুহ আছে, আমাৰ খিলঞ্জীয়া যিখন গাঁও আছে, তাৰ উপৰি আশে পাশে যিখিনি আমাৰ বঙালী মানুহ আছে তেওঁলোকেও ধৰিছে। গতিকে তেওঁলোকক সহ মোটামুটি আপোনাৰ প্ৰায় 1500ৰ ওপৰত হ'ব পৰিয়াল। প্ৰথমতে তেওঁলোকৰ যাহ গৈছে, ইফালে আহি চিফ্ট হৈছে, মানুহখিনি ইয়াতে আছে, যেনে তেনে মানে হেৰি কৰি। এইবছৰ এতিয়া আজি 15 দিন ধৰি যিটো ধাৰাবাহিকভাৱত ইয়াত নদীৰ গৰাখহনীয়া চলি আছে, আমাৰ মৰিগাঁও জিলা বৰালিমাৰী হয়। বিধায়ক আহিছে, MP আহিছে, কিন্তু কোনো ধৰণৰ ইয়াত আমি সুফল একো দেখা নাই। গতিকে আমাৰ জলসম্পদ বিভাগৰ দক্ষ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আমি ইয়াত আহিবৰ কাৰণে হাতযোৰ কৰি অনুৰোধ কৰিছোঁ। তেখেত ইয়াত আহি এই পৰিৱেশটো নিজে লক্ষ্য কৰি কেনেকুৱা ধৰণৰ তৎকালীনভাৱে আমাৰ এই গৰাখহনীয়া সমস্যাটো সমাধান কৰি দিব লাগে, আমাৰ ৰাইজৰ হৈ তেখেতক হাতযোৰ কৰি আমি অনুৰোধ কৰিছোঁ। মছজিদটো একে নিচেই পাইছে, আপোনালোকে দেখা পাইছে। হয়তো ইয়াৰ পিছত ইয়াত নামাজ পঢ়াৰ পৰিৱেশ নাথাকিব, আৰু হয়তো গৰা ধৰিছে আহি কিছু সময়ৰ পিছতে হয়তো মছজিদটো হালি যাবগৈ বা বাগৰি যাবগৈ। ৰাইজে চিন্তা চৰ্চা কৰি আছে, কিন্তু ক'তো ঠাই পোৱা নাই, মাটি পোৱা নাই, বা মাটি তেনেকৈ কিনিবৰ কাৰণে মাটিৰ মূল্য বহুত, ইয়াত ৰাইজৰ ক্ষমতা নাই সেইখিনি। আজিৰ দিনটোৰ কাৰণে আমাৰ অন্তিম দিন বুলি আমি ভাবিছোঁ, কাৰণ যি হিচাপত গৰাখহনীয়াই লৈছে, খুব কিছু সময়ৰ পিছতে হয়তো আধা অংশ আমাৰ লৈয়ে যাব মছজিদৰ। গতিকে আমি অকণমান আগতো মই কৈছিলোঁ, বা অন্যান্য মিডিয়াৰ সন্মুখতো মই কৈছিলোঁ, যে আমি ৰজাঘৰীয়াৰ বিশেষকৈ সমতাশালী তথা দক্ষ মুখ্যমন্ত্ৰী, তেওঁৰ অধীনত আমাৰ মৰিগাঁও জিলাৰ দায়িত্বত থকা পীযুষ হাজৰিকা ডাঙৰীয়া, তেখেতো দক্ষ এজন মন্ত্ৰী। গতিকে তেওঁক আমি আহ্বান জনাম, এই বৰালিমাৰী অঞ্চলৰ হৈ খুব সোনকালে যাতে তেওঁ আমাৰ এটা সুব্যৱস্থা কৰি দিয়ে, তাৰ বাবে তেওঁক আমি আহ্বান জনাম। আজি 15 দিন ধৰি এই অঞ্চলৰ বহুতো মানুহ আহিছে, এই অঞ্চল যদি গুচি যায় আমাৰ অসহায় হৈ যাম।